নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আজি পুনৰ আপোনালোকৰ মাজলৈ জ্ঞানজ্যোতিৰ বিশেষ পাঠ্যক্ৰম কেটছ দ্য মেথছৰ 19 নম্বৰ ক্লাছটো। আৰু আজিৰ এই ক্লাছটোত আমি পুনৰ আলোচনা কৰিবলৈ গৈ আছোঁ কেইটামান মোষ্ট এক্সপেক্টেড কুৱেশ্যন, অৰ্থাৎ আগন্তুক যিটো আমাৰ পৰীক্ষা আহি আছে অসম চৰকাৰৰ ডাইৰেক্ট ৰিকুৱাৰমেণ্ট, সেই পৰীক্ষাটোৰ বাবে আমি যোৱাকালিৰে পৰা আৰম্ভ কৰিছোঁ এটা নতুন মেথছৰ সিৰিজ, য'ত আছে 100টা আপোনালোকৰ বাবে মোষ্ট এক্সপেক্টেড কুৱেশ্যন। আৰু এই 100টা প্ৰশ্নৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইয়াৰে ছেকেণ্ড পাৰ্টটো। আৰু যোৱা পাৰ্টত আপোনালোকলৈ মই 10টা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আগবঢ়াইছিলোঁ, আৰু আজিৰ এই ছেকেণ্ড পাৰ্টটো আপোনালোকৰ মাজলৈ মই 10টা অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছোঁ। গতিকে আপোনালোকে ধুনীয়াকৈ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু বন্ধুসকল বহুত বিশেষ পলম নকৰি আমি পোনে আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু অৰ্থাৎ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়িছোঁ। আৰু ইয়াতে আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন কি লোৱা হৈছে যে 11 স্কুৱেৰ মাইনাছ 4 স্কুৱেৰ ইনটু 2 আপোন কি দিছে ইয়াতে 4 ইনটু 2 দিছে, হয়নে? মানে প্ৰথমতে আমাক 11টোক বৰ্গ কৰিব দিছে আৰু তাৰ পৰা বিয়োগ কৰিব দিছে 4ৰ বৰ্গ পূৰণ 2, আৰু এইখিনি হৰণ কৰিব দিছে 4 পূৰণ 2ৰে। গতিকে এইটো যদি আমি চিম্প্লিফাই কৰোঁ তেতিয়াহ'লে আমি কি কৰিম? পোনপ্ৰথমে আপোনালোকে চাওক যে আমি সকলোৱে জানো বি বদমাছ যেতিয়া পঢ়িছিলোঁ তেতিয়া সবচে প্ৰথম আমি স্কুৱেৰৰ কামখিনি কৰিব লাগে, হয়নে? এতিয়া 11 স্কুৱেৰ তাৰ মানে কি 11 ইয়াতে দুটা পূৰণ হৈ আছে, হয়নে? গতিকে 11 গুণ কি হ'ব বোলে 121 হ'ব। তাৰপিছত কি আছে ইয়াতে মাইনাছ চিন, হয়নে? গতিকে মাইনাছ চিন যিহেতু আছে আমি ইয়াতো কি কৰিম মাইনাছ চিনে লগাই দিম। 4 দুটা পূৰণ কৰিলে কি হ'ব 4 গুণ হ'ব ইয়াতে 16। তাৰপিছত কি আছে পূৰণ 2, অ'কে। তাৰপিছত কি আছে ইয়াতে পূৰণ 2 আছে। তাৰপিছত তলত কি আছে 4 পূৰণ 2, অৰ্থাৎ আমি তলত ডাইৰেক্টলি 8 লিখিব পাৰোঁ, অ'কে। ইয়ালৈকে আপোনালোকৰ ধুনীয়াকৈ কনচেপ্টখিনি ক্লিয়াৰ হৈ আছে চাগে আগতেই। এতিয়া আপোনালোকে ইয়াতে ধুনীয়াকৈ চাব যে এইবাৰ আমি কি কৰিব লাগিব ইয়াতে যে পূৰণৰ কামখিনি আমি আগে কৰিব লাগিব, হয়নে? কাৰণ ইয়াতে বিয়োগ চিন আৰু পূৰণ চিন আছে, গতিকে পূৰণৰ কামখিনি আমি আগে কৰিব লাগিব। মানে আমি ইয়াতে লিখিব লাগিব 121 বিয়োগ 16 দুগুণ কিমান হ'ব ইয়াতে 32 হ'ব, অ'কে। তাৰপিছত তলত কি আছে ইয়াতে বোলে 8 আছে, অ'কে। ইয়ালৈকে ধুনীয়াকৈ বুজি পাইছে। এতিয়া আপোনালোকে চাওক যে 121ৰ পৰা যদি 32 আপোনালোকে বিয়োগ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে কিমান পাব ইয়াতে 121ৰ পৰা 32 বিয়োগ কৰিলে আপোনালোকে পাব ইয়াতে 89, হয়নে? 89 আপোনালোকে পাব। আৰু 89ক যদি আপোনালোকে 8ৰে হৰণ কৰে তেতিয়াহ'লে কিমান পাব 8 11 গুণ 88, আৰু কিমান 1 বাকী ৰ'ব অৰ্থাৎ 8/1 ইয়াতে হৈ যাব, অৰ্থাৎ 11 সমস্ত 8/1 ইয়াতে আমি উত্তৰ পাই যাম। ক্লিয়াৰ হৈছে আপোনালোকৰ ধুনীয়াকৈ? তো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে, আৰু আহিলে আপোনালোকে ধুনীয়াকৈ এতিয়া কৰিব পাৰিব, হয়নে? এইবাৰ আপোনালোকে চাওক ইয়াৰ যিটো পিছৰ প্ৰশ্ন এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, আৰু মষ্ট ইম্পৰ্টেণ্ট বা ভেৰি ইম্পৰ্টেণ্ট বুলিও আমি ক'ব পাৰোঁ এই কনচেপ্টটো। যেতিয়া মানে এই কনচেপ্টটোৰ ওপৰত আপোনালোকলৈ ক্লাছ আগবঢ়া হৈছিলে তেতিয়াও মই কৈছিলোঁ যে এই কনচেপ্টটো যথেষ্ট গুৰুত্বপূৰ্ণ হয়, আৰু এই কনচেপ্টটো ৰিলেটেড প্ৰশ্ন বহুকেইটা পৰীক্ষাত অহা দেখা গৈছে। গতিকে আপোনালোকে ধুনীয়াকৈ কনচেপ্টটো ক্লিয়াৰ কৰিব। ইয়াতে প্ৰশ্নটো কি লোৱা হৈছে আপোনালোকে ধুনীয়াকৈ চাব। The LCM and HCF of two numbers are 4284 and 32 respectively. মানে আমাক ইয়াতে কৈছে যে দুটা সংখ্যাৰ লসাগু আৰু গসাউ ক্ৰমে আমাক কিমান বুলি কৈছে 4284 আৰু 32 বুলি কৈছে, ঠিক আছে। তাৰপিছত আমাক ইয়াতে কৈছে যে if one of the number is 204 then the other is, অৰ্থাৎ ইয়াৰে যদি এটা সংখ্যা 204 হয় তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'ব আমাক উলিয়াব দিছে, হয়নে? গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ হয় এই কনচেপ্টটো, আৰু এই কনচেপ্টৰ পৰা প্ৰশ্ন পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনাও আছে। গতিকে আপোনালোকে ধুনীয়াকৈ সকলোৱে বস্তুটো বুজি ল'ব। নিশ্চয় আপোনালোকে হয়তো সকলোৱে কৰিবও পাৰিছে, কিয়নো যিহেতু আমি আগত কনচেপ্টটো বহুবাৰ আলোচনা কৰিছোঁ যে কি আছিলে ইয়াতে প্ৰডাক্ট অফ টু নাম্বাৰ ইজ ইকুৱেল টু দ্য HCF এণ্ড LCM অফ দেট নাম্বাৰ, হয়নে? তেনেকুৱা আছিলে কনচেপ্টটো। মানে আমি আগতে পঢ়ি আহিছোঁ যে দুটা সংখ্যাৰ পূৰণফল আৰু সেই সংখ্যা দুটাৰ লসাগু আৰু গসাউৰ পূৰণফল সদায় একেই হ'ব, হয়নে? গতিকে আমি ইয়াতে চাওক ধুনীয়াকৈ বুজি লৈছোঁ যে এটা সংখ্যা A আৰু এটা সংখ্যা যদি B হয় তেতিয়াহ'লে এই A আৰু B পূৰণ কৰিলে আমি যিটো পূৰণফল পাম এই পূৰণফলটো কাৰ সমান হ'ব? এই A আৰু Bৰ যিটো LCM হ'ব, এই A আৰু Bৰ LCM যিটো হ'ব, আৰু ইহঁতৰ যিটো HCF হ'ব, এই HCF আৰু LCMৰ যিটো পূৰণফল হ'ব এই পূৰণফলখিনি আৰু নাম্বাৰ দুটাৰ পূৰণফলখিনি কি হ'ব সদায় সমান হ'ব। আৰু নিশ্চয় আপোনালোকৰ এই কনচেপ্টখিনি ধুনীয়াকৈ ক্লিয়াৰ হৈ আছে। এতিয়া আপোনালোকে চাব যে ইয়াতে এটা নাম্বাৰ আমাক দিয়া আছে, ধৰি লৈছোঁ দিয়া থকা নাম্বাৰটো আমাক কোনটো দিয়া আছে B2 দিয়া আছে, চ' এইটো দিয়া নাই। তো B2 আমাক কিমান দিয়া আছে 204 দিয়া আছে, আৰু ইয়াৰ সমান কিমান হ'ব HCF LCMৰ পূৰণফল মানে কি LCMটো আমাক কি দিয়া আছে ইয়াতে 4284 দিয়া আছে, আৰু
HCF-টো আমাক কিমান দিয়া আছে ইয়াতে 32 দিয়া আছে হয়নে এতিয়া আপোনালোকে চাওক যে যদি ইয়াতে আপোনালোকে এৰ ভ্যালুটো উলিয়ায় অৰ্থাৎ বেলেগটো সংখ্যা যদি আপোনালোকে উলিয়াব লাগে তেতিয়াহলে আপোনালোকে ইয়াতে কি কৰিব লাগিব এৰ লগত 204 টো পূৰণ হৈ আছে গতিকে সমান চিহ্নৰ এই ভাগে লৈ আহিলে হৰণ হ'ব হয়নে নহয় গতিকে এ যদি আপোনালোকে উলিয়ায় এ টো উলিয়াব লাগিলে কি কৰিব লাগিব ইয়াতে এই যেটো আপোনালোকৰ আছে ইয়াতে মানে 4284 হয়নে 4284 আছে 4284 পূৰণ যেটো 32 আছে এটো কি কৰিব লাগিব আপোনালোকে 204 ৰে ধুনিয়াকে হৰণ কৰিব লাগিব ঠিক আছে এইখিনিলৈকে আপোনালোকে বুজি পাইছে ন সকলোৱে এতিয়া আপোনালোকে ধুনিয়াকে ইয়াতে চাব যে যদি আমি এতিয়া কাটাকাটি কৰো ইয়াতে এককৰ ঘৰত লাষ্টত 4 আছে সো গোটেই সংখ্যাটোক আমাৰ 4 ৰে হৰণ যাব ইয়াতে যদি আমি লিখো তেতিয়াহলে কি হ'ব 4 5 গুণ 20 4 1 গুণ 4 তাৰপিছত 4 দি 32 কাটব পাৰিম আমি 4 8 গুণ 32 হ'ব হয়নে আকৌ আমি ধুনিয়াকে কাটব পাৰিম এতিয়া 51 টোক 3 ৰে কাটব পাৰো 3 17 গুণ কিমান হ'ব ইয়াতে 51 তাৰপিছত এই ডাঙৰ সংখ্যাটোক 3 ৰে বিভাজ্য হ'ব কেনেকৈ যাব চাওক আপোনালোকে মই ডাইৰেক্টলি কৈছো 3 ৰে যাব কিন্তু কেনেকৈ যাব মই হেতু এবাৰ বুজাই দিছো যে ইয়াতে ডিজিট কেটাৰ যোগফলটোক 3 ৰে বিভাজ্য হোৱা হয় মানে 4 2 6 তাৰপিছত 6 4 10 10 8 18 ন গোটেইটা অংক যোগ কৰিলে আমি 18 পাও তো 18 টোক 3 ৰে বিভাজ্য হয় গতিকে ডাঙৰ সংখ্যাটোক কি হ'ব 3 ৰে বিভাজ্য হ'ব তো 3 1 গুণ কিমান পাম আমি 3 তাৰপিছত 3 4 গুণ 12 3 2 গুণ হ'ব 6 3 8 গুণ কিমান হ'ব 24 হ'ব ন 1400 আমি কিমান পাই যাম ইয়াতে 28 পাই যাম এবাৰ আপোনালোকে ধুনিয়াকে চাও যে 17 টোৰে 1428 ক আমি ডাইৰেক্টলি কাটব পাৰিম কিমান বাৰ পাম আমি ইয়াতে 84 বাৰ পাই যাম ঠিক আছে এতিয়া চাওক ওপৰত কি থাকিল 84 আৰু ইবাগে কি আছে 8 আছে হয়নে মানে 84 আৰু 8 টো এটা পূৰণ কৰিলে কিমান পাম আমি যদি 84 আৰু 8 এতিয়া পূৰণ কৰো তেতিয়ালে হতৰ আমি পূৰণ ফলটো কিমান পাম ইয়াতে বলে 84 8 গুণ 8 4 গুণ 32 2 হ'ব 3 8 গুণ 64 3 কিমান হ'ব বলে 67 হয়নে তো আমি কিমান পালো ইয়াতে 672 পালো অৰ্থাৎ এটা সংখ্যা যদি 204 হয় তেতিয়াহলে আনটো সংখ্যা ইয়াতে আমি কিমান পালো 672 পালো ক্লিয়াৰ হৈছে আপোনালোকৰ কনসেপ্টখিনি ধুনিয়াকে ক্লিয়াৰ কৰি যাব এবাৰ চাওক আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটো আপোনালোকে ধুনিয়াকে বুজি ল'ব আৰু ইয়াতে প্ৰশ্নটোত কি দিছে আমি প্ৰথমে সেইখিনি আলোচনা কৰি লম যে ইয়াতে আমাক প্ৰশ্নটোত কৈছে যে if 9 star 3 upon 3 star 7 is equivalent to the 9/7 the sin star is replaced by আমাক এটা কেইটামান অপচন দিছে a মানে হৰণ b মানে পূৰণ c মানে যোগ আৰু d মানে বিয়োগ ইয়াতে এতিয়া ষ্টাৰৰ ঠাইত কোনডাল চিন আমি ব্যৱহাৰ কৰিব পাৰিম হৰণ পূৰণ যোগ আৰু বিয়োগ এতিয়া আমি সকলোৱে জানো যে কি হয় যেতিয়া দুটা ফ্ৰেকশন ইকুইভ্যালেন্ট হ'ব হয়নে মানে দুটা ফ্ৰেকশন যেতিয়া সমমান হ'ব তেতিয়াহলে কি হ'ব লাগে সেই ফ্ৰেকশনটোৰ লগত কি হ'ব লাগে একে একে সংখ্যা পূৰণ হ'ব লাগে নাইবা একে একে সংখ্যা হৰণ হ'ব লাগে ঠিক আছে গতিকে ইয়াতে চাওক মানে প্ৰথমতে ষ্টাৰ দিয়া আছে ন 9 ষ্টাৰ 3 3 ষ্টাৰ 7 আৰু এইটো গৈ যদি আমাৰ 7 ভাগৰ 9 হ'ব লাগে তেতিয়াহলে কি হ'ব লাগে চাওক আপোনালোকে ইয়াতে যে 7 ৰ লগতো যদি 3 পূৰণ হৈ থাকে 9 ৰ লগতো যদি 3 পূৰণ হৈ থাকে অৰ্থাৎ আমি যেটো ভগ্নাংশ পাম এতিয়া এতেতো বাৰু আমি 7 ভাগৰ 9 পাইছো কিন্তু এতে যদি আমি এতিয়া পূৰণ চিন বহাই দিও এতে যদি আমি পূৰণ চিন বহাই দিও 9 3 গুণ কিমান হ'ব ইয়াতে বলে 9 3 গুণ হ'ব ইয়াতে 27 3 7 গুণ কিমান হ'ব বলে 3 7 গুণ কিমান হ'ব ইয়াতে 21 সো 7 ভাগৰ 9 আৰু 21 ভাগৰ 27 দুয়োটা একেই হয় কেনেকৈ একে হয় বলে যেতিয়া ভগ্নাংশ এটাৰ লগত একে একে সংখ্যা পূৰণ কৰি আমি যেটো ভগ্নাংশ পাম হেতু ইকুইভ্যালেন্ট হ'ব বা একে একে সংখ্যা হৰণ কৰিলেও যেটো পাম হেতু ইকুইভ্যালেন্ট হয় ঠিক আছে মানে 21 ভাগৰ 27 লিখা বা 7 ভাগৰ 9 লিখা একদম একে কথা সিম্পল হৈ গ'ল ঠিক আছে বস্তুটো বুজি পাইছে না আপোনালোকে ধুনিয়াকে সকলোৱে মই আশা কৰিছো বুজি পাইছে সকলোৱে অৰ্থাৎ ইয়াতে ষ্টাৰৰ ঠাইত কি চিন বহিব এই পূৰণ চিনডাল বহিব অৰ্থাৎ ইয়াতে বি নম্বৰ অপচন শুদ্ধ হ'ব তো এনেকুৱা ধৰণৰ সিম্পল কোৱেশ্চন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে আৰু আহিলে আপোনালোকৰ এতিয়াৰ টেনচন নাই মানে এনেকুৱা ধৰণৰ প্ৰশ্ন গ্ৰেড 3 গ্ৰেড 4 দুয়োটা লেভেলৰ পৰীক্ষাতে আহিব পাৰে গতিকে ধুনিয়াকে ক্লিয়াৰ কৰি যাব আৰু আছে বাৰু বহুকেইটা প্ৰশ্ন আপোনালোকৰ মাজলৈ গতিকে সকলোৱে ধুনিয়াকে ভিডিওটো সম্পূৰ্ণকৈ শেষলৈকে সকলোৱে এবাৰ আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে আপোনালোকে ধুনিয়াকে চাব যে √24 প্লাস √216 upon √96 ইকুৱেল হোৱাট আমাক এখিনি সিম্পলিফাই কৰিব দিছে পুনৰ এইটো গতিকে এইটো যদি আমি সিম্পলিফাই কৰো তেতিয়াহলে আমি কেনেকৈ কৰিম আপোনালোকে ধুনিয়াকে চাওক যে ইয়াতে আমি যদি পাতি লও এতিয়াহলে √24 টো লিখা আৰু আমি যদি এনেকৈ লিখো 24 টোক যদি আমি ভাঙি লিখিনে লিখো 6 পূৰণ 4 কিবা প্ৰবলেম হ'ব একো প্ৰবলেম নহয় ন
তাৰপিছত যোগচিন আছে 216টোকো যদি আমি এনেকুৱাকৈ লিখোঁ যে 6 37 গুণ 216 হয়নে গতিকে এনেকুৱাকৈ যদি লিখোঁ আমাৰতো একো প্ৰব্লেম নাই তাৰপিছত ঠিক একেদৰে আমি 96টোকো লিখিব পাৰিম কেনেকৈ যে 96টোক আমি লিখিব লাগিলে কিমান হ'ব 16 6 গুণ 96 চ' আমি 6 পূৰণ 16 আমি ধুনীয়াকৈ ইয়াতো লিখিব পাৰোঁ ওকে এইখিনিলৈকে আপোনালোকে ধুনীয়াকৈ বুজি পাইছে ন এতিয়া আপোনালোকে চাব ইয়াৰে পিছৰ ষ্টেপখিনি মই দেখাই দি আছোঁ যে ইয়াতে 4 মানে কি হয় 2 দুটাৰ পূৰণফল তো 2 দুটাৰ পূৰণফল মানে একচুৱেলি এনেকুৱাকৈ লিখিব পাৰোঁ আমি 2 স্কুৱেৰ লিখিব পাৰোঁ আমি ঠিক আছে তো যেতিয়া আমি কোনোবা এটা সংখ্যা ৰুটৰ ভিতৰত স্কুৱেৰ ফৰ্মত পাম তেতিয়াহ'লে সেই সংখ্যাটো ৰুটৰ পৰা বাহিৰত ওলাই যায় এতিয়া ইয়াতে 2টো বাহিৰত ওলাব ৰুটৰ পৰা আৰু 6টো ৰুটৰ ভিতৰত থাকি যাব ঠিক আছে বস্তুখিনি ধুনীয়াকৈ বুজি ল'ব তাৰপিছত যোগচিন আছে চ' আমি যোগচিন দিছোঁ ঠিক একেদৰে 36 মানে কি 6 দুটাৰ পূৰণফল তো এটা 6 ইয়াতে বাহিৰত ওলাই গ'ল আৰু এটা 6 ভিতৰত থকাটোতো ভিতৰতে থাকিল সেই 6টো ইয়াতে 16টো দেখিছে আপোনালোকে 16 মানে কি 4 দুটাৰ পূৰণফল তো 4 আমি এনেকৈ √6 লিখিব পাৰোঁ এইখিনিলৈকে বুজি পাইছে আপোনালোকে ধুনীয়াকৈ তো ইয়াতে আপোনালোকে চাওক 2√6 প্লাছ 6√6 কিমান হ'ব 8√6 হ'ব হয়নে তো 8√6ক যদি আমি 4√6এৰে যদি হৰণ কৰি দিওঁ কিমান হ'ব তেতিয়া এনসাৰ আমি কিমান পাই যাম 2 পাই যাম তো আমি সিম্পলকৈ এনসাৰ ধুনীয়াকৈ এতিয়া উলিয়াই ল'লোঁ 2 হ'ব ইয়াৰে শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণৰ প্ৰশ্নও পৰীক্ষাত আহিব পাৰে আৰু আহিলে এতিয়া আপোনালোকৰ টেনশ্যন নাই এতিয়া আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটোতো বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত বহুকেইবাৰ অহা দেখাও গৈছে আৰু আমি আশা কৰিব পাৰোঁ যে আগন্তুক পৰীক্ষাটোতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব লাগে ঠিক আছে তো আপোনালোকে ধুনীয়াকৈ প্ৰশ্নটো প্ৰথমতে বুজি লওক ইয়াতে প্ৰশ্নটোত কি কৈছে দ্য এভাৰেজ অফ 13 নাম্বাৰছ ইজ 68 দ্য এভাৰেজ অফ ফাৰ্ষ্ট 7 নাম্বাৰছ ইজ 63 এণ্ড দ্য এভাৰেজ অফ লাষ্ট 7 নাম্বাৰছ ইজ 70 হোৱাট ইজ দ্য 7 নাম্বাৰ তো ইয়াতে আমাক কৈছে যে 13টা সংখ্যাৰ যিটো গড় সেই 13টা সংখ্যাৰ গড় আমাক কিমান কৈছে ইয়াতে 68 কৈছে 68 কৈছে আৰু তাৰে যদি প্ৰথম 7টা সংখ্যাৰ প্ৰথমতে থকা 7টা সংখ্যাৰ যিটো গড় সেইটো যদি 63 হয় আৰু তাৰ পিছৰ যি 7টা থাকিব মানে লাষ্টৰ ফালৰ পৰা যি 7টা সেই 7টাৰ যিটো গড় সেইটো যদি 70 হয় তেতিয়াহ'লে সেই 7 নম্বৰ স্থানত থকা সংখ্যাটো কিমান হ'ব আমাক সেইটো দিছে অৰ্থাৎ ইয়াতে 7 নম্বৰ স্থানত থকা সংখ্যাটো কি হৈছে ডাবল ধৰা খাইছে মানে আপোনালোকে চাব ধুনীয়াকৈ মই ইয়াতে দেখাই দি আছোঁ যে ইয়াতে এটা সংখ্যা দুটা সংখ্যা তিনিটা সংখ্যা চাৰিটা সংখ্যা পাঁচটা সংখ্যা ছয়টা সংখ্যা সাতটা সংখ্যা ঠিক আছে তাৰপিছত বোলে 8টা সংখ্যা 9টা সংখ্যা 10টা সংখ্যা 11টা সংখ্যা 12টা সংখ্যা 13টা সংখ্যা ওকে 13 আন নালাগে আমাক 13টাই লাগে ঠিক আছে তো 13টা সংখ্যা বুলি কৈছে আৰু ইয়াতে কৈছে যে প্ৰথমৰ পৰা 7টা তো ইয়াতে 1 2 3 4 5 6 7 তো প্ৰথমৰ পৰা এই 7টা ঠিক আছে প্ৰথমৰ পৰা এই 7টা তাৰ লাষ্টৰ পৰা আমাক 7টা বুলি কৈছে তো ইয়াতে লাষ্টৰ পৰা যদি 7টা চৰি তেতিয়াহ'লে 1 2 3 4 5 6 7টা তো লাষ্টৰ পৰা চালেও কি হ'ব আমি ইয়াতে 7 নম্বৰ সংখ্যাটোক ধুনীয়াকৈ ঢুকি পাইছোঁ বা প্ৰথমৰ পৰা চালেও ইয়াতে 7 নম্বৰ সংখ্যাটোক আমি ঢুকি পাইছোঁ মানে 7 নম্বৰ সংখ্যাটো কি হৈছে লাষ্টৰ ফালেও মানে ইয়াক ব্যৱহাৰ কৰা হৈছে আৰু ফাৰ্ষ্টৰ ফালেও ইয়াক কি কৰি হৈছে ব্যৱহাৰ কৰা হৈছে গতিকে এই সংখ্যাটো ইয়াতে ডাবল ধৰা খাই গৈছে ঠিক আছে বস্তুটো বুজি পাইছে আপোনালোকে তো এতিয়া আপোনালোকে ধুনীয়াকৈ এনসাৰ উলিয়াব পাৰিব প্ৰথম কথা ইয়াতে আপুনি কি কৰক যে 13টা সংখ্যা আছে ন 13টা সংখ্যাৰ গড় কিমান ইয়াতে 68 কৈছে 13টা সংখ্যা আছে তো 13টা এই গোটেইকেইটা 13টা সংখ্যা আছে ন তো গোটেইকেইটাৰে গড় কিমানকৈ বুলি কৈছে 68কৈ কৈছে তো গোটেইকেইটা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে ইয়াৰ মুঠটো কিমান পাম আমি মুঠটো কৰিব লাগিলে এই 13 আৰু 68 পূৰণ কৰিব লাগিব তো 13 আৰু 68 যদি এতিয়া আমি পূৰণ কৰোঁ কিমান পাম আমি তেতিয়া পাম 884 হয়নে 13 68 গুণ আমি কিমান পাম 884 পাম এতিয়া এই প্ৰথম 7টাৰ গড় কিমান বুলি কৈছে প্ৰথম 7টাৰ যদি চাই তেতিয়াহ'লে প্ৰথম 7টাৰ গড় হ'ব ইয়াতে কিমান বোলে 63 গতিকে প্ৰথম 7টাৰ গড় যদি ইয়াতে 63 হয় তেতিয়াহ'লে প্ৰথম 7টাৰ মুঠ ভ্যালুটো কিমান হ'ব বোলে 63 ৰ লগত 7 আমি পূৰণ কৰিব লাগিব কিমান পাম তেতিয়া আমি বোলে 441 পাই যাম ওকে তাৰপিছত লাষ্টৰ ফালৰ পৰাও যদি চাই তেতিয়াহ'লে লাষ্টৰ যি 7টা আছে লাষ্টৰ 7টাটোৰ গড় কিমান বুলি কৈছে ইয়াতে 70 সো ইহঁতৰ মুঠটো কিমান হ'ব টোটেল কিমান হ'ব লাষ্টৰ 7টাটোৰ বোলে 70 7 গুণ কিমান 490 হ'ব তো ইয়াতে চাওক আপোনালোকে ইবাগেও লাষ্ট ফাৰ্ষ্টৰ পৰা 7টা ধৰা খাইছে ইবাগে লাষ্টৰ পৰা 7টা ধৰা খাইছে অৰ্থাৎ হাতে হাতে 14টা নাম্বাৰৰ ইয়াতে কি ওলাইছে মুঠটো ওলাইছে কিমান হ'ব 14টা নাম্বাৰৰ মুঠ ইবাগে 490 ইবাগে 441 কিমান পাম আমি 490 441 আমি কিমান পাম 931 পাম হয়নে এই 931 টো আমি কাৰ ভ্যালু পালো 14টা নাম্বাৰৰ ভ্যালু পালো আৰু ইয়াতে যেহেতু 7 নম্বৰ যেটো সংখ্যা আছে এটো যেটো দুবাৰ ধৰা খাই আছে গটিকে এবাৰ যদি আমি মানে বিয়োগ হৈ যায় তেতিয়ালে এবাৰ আমি নিজে সংখ্যাটো পাই যাম মানে আপোনালোকে অকমান ভালকে হয়তো বুজি পোৱা নাই চাগে মানে চাও এই 931 ৰ পৰা যদি আমি টোটেল ভ্যালুটো যেটো 884 আছিল এই 884 টো যদি আমি বিয়োগ কৰি দিও
তেতিয়াহ'লে আমি কিমান পাম তেতিয়াহ'লে আমি পাম ইয়াতে কিমান বোলে 47 এই 47টো আমি কি পালোঁ এই 47টো পালোঁ আমি এই 7 নম্বৰ সংখ্যাটো কাৰণ এই 47টো বেছি হৈ আছে মানে কাৰণ চাওক যেতিয়া 14টা ধৰা খাইছে 14টা ধৰা খোৱাতে 931 হৈ গ'ল ভ্যালুটো যেতিয়া 13 ধৰা খাইছে তেতিয়া 884 এতিয়া যেটো 7 নম্বৰ স্থানৰ সংখ্যা ইটো যেনেকৈ আছে তেনেকৈ আছেই হয়নে নহয় কিন্তু ই যেতিয়া দুওফালে ধৰা খাইছে তেতিয়াহ'লে কি হৈছে ই 47 বেছি হৈ গৈছে ভ্যালুটো গতিকে ইয়াৰ যেটো অৰিজিনেল ভ্যালু হেতু কিমান হ'ব 47 হ'ব তো 7 নম্বৰ স্থানত থকা সংখ্যাটোৰ ভ্যালু আমি কিমান পালো ইয়াতে 47 পালো ক্লিয়াৰ আপোনালোকৰ ধুনিয়াকৈ কনসেপ্টখিনি ক্লিয়াৰ হৈছে ন সকলোৰে এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে এইটো প্ৰশ্ন আপোনালোকে ধুনিয়াকৈ চাব বহুত বেছি গুৰুত্বপূৰ্ণ হয় মানে কেৱল এইটো প্ৰশ্ন বুলে নহয় মই লৈ অহা এই সিৰিজটোৰ আটাইকেইটা প্ৰশ্ন মানে টপ 100 বুলি কৈছো তো হসাকৈ টপ 100 এ হয় আৰু মই নিজেও মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি কওঁ তেতিয়াহ'লে যথেষ্ট গুৰুত্বপূৰ্ণ যিখিনি প্ৰশ্ন মোৰ অনুমান হয় সেইখিনি প্ৰশ্ন আমি আপোনালোকৰ মাজলৈ লৈ আহিম আৰু যি এই 20টা প্ৰশ্ন আপোনালোকৰ মাজলৈ মই বৰ্তমান লৈ আহিলো নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে যে হয় প্ৰশ্নসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ হয় যথেষ্ট কঠিনো নহয় আৰু একেবাৰে সহজো নহয় হয়নে আৰু খুব এটা সুন্দৰ লেভেলৰ প্ৰশ্ন গতিকে এইটো প্ৰশ্ন এবাৰ আপোনালোকে ধুনিয়াকৈ চাই পিছৰ প্ৰশ্নটোত কি কৈছে যে ইফ x is 90% of y then what percent of y is x মানে আমাক কৈছে যে x2 যদি y ৰ 90% হয় তেন্তে y টো x ৰ কিমান শতাংশ হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এই প্ৰশ্ন আপোনালোকে মাত্ৰ কেইটামান সেকেন্ডত কৰিব পাৰিব কেনেকৈ যে ইয়াতে এই 90% ৰ আমাক ভ্যালুটো দি দিছে ন তো 90% এই সবখিনি কাম কৰি দিব 90% মানে কি হয় বলে 90% মানে হৈছে আমাৰ 10/9 হয়নে নহয় মানে আমাক কৈছে যে x টো y ৰ কিমান 90% এতিয়া y আৰু x আমি ধৰি লৈছো y আৰু x ইয়াতে ধৰি লৈছো তো ইয়াতে y টো যদি 10 হয় তেতিয়াহ'লে x টো কিমান হ'ব y টো যদি 10 হয় তে 10 ৰ 90% কিমান হ'ব 9 হ'ব তো x টো কিমান হৈ যাব 9 হৈ যাব বস্তুটো বুজিছেনে আপোনালোকে কনসেপ্টখিনি অকমান আপোনালোকে ধুনিয়াকৈ বুজক যে ইয়াতে আমাক কৈছে যে 90% ঠিক আছে তো 90% টো কি বুলি কৈছে x যেটো আছে x টো y ৰ 90% ঠিক আছে তো ইয়াতে x টো y ৰ যেহেতু 90% আৰু 90% মানে হৈছে আমাৰ 10/9 গতিকে ইয়াতে y টো যদি 10 হয় y টো যদি ইয়াতে 10 হয় তেতিয়াহ'লে x টো কিমান হ'ব y ৰ 90% হ'ব লাগিব তো y ৰ 90% মানে কিমান 10 ৰ 90% টো 9 হ'ব গতিকে x টো কিমান হৈ যাব 9 হৈ যাব বস্তুটো বুজিছে ইয়ালৈকে এতিয়া আমাৰ প্ৰশ্নটো কৰিছে যে x টো y ৰ কিমান শতাংশ এতিয়া x টো y ৰ কিমান শতাংশ ঠিক আছে এনেকৈ কৈছে নহয় সৰি বাৰু ইয়াতে y টো কৈছে y টো x ৰ কিমান শতাংশ ঠিক আছে তো ইয়াতে y টো x ৰ কিমান শতাংশ y টো কিমান আছে 10 আছে x টো কিমান আছে বোলে 9 আছে গতিকে 10 টো 9 ৰ কিমান শতাংশ 9 বুলি কোৱাৰ লগে লগে ই সদায় তলত বহিব 10 টো ওপৰত যাব আৰু ইয়াৰ লগত আপোনালোকে ধুনিয়াকৈ 100% পূৰণ কৰি দিয়ক এনসাৰ আপোনালোকে পাই যাব এই যেটো ল্যাঙ্গুৱেজ বেস কনসেপ্ট এই ল্যাঙ্গুৱেজ বেস কনসেপ্টটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু এই ল্যাঙ্গুৱেজ বেসৰ পৰা প্ৰশ্ন পৰীক্ষাত আহে মই পাৰ্সেন্টেজ যেতিয়া বুজাই আছিলো তেতিয়া আপোনালোকক ধুনিয়াকৈ ইয়াৰ ওপৰত এক্সপ্লেনেশ্যন এটা দিছিলো নিশ্চয় আপোনালোকে হয়তো ভিডিওটো চাইছে মোৰ এতিয়া ইয়াতে 10 100 গুণ কিমান হ'ব 1000 হ'ব আৰু 1000ক 9 ৰে যদি আমি হৰণ কৰো তেতিয়ালে কিমান পাম 111.11 এনেকুৱা ধৰণৰ পাৰ্সেন্ট আমি পাই যাম তো ইয়াতে এইটো হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছে আপোনালোকে মানে x টো যদি y ৰ 90% হয় তেতিয়াহ'লে y টো x ৰ কিমান হ'ব 111.1% বুলি আমি ক'ব পাৰো ঠিক আছে বুজি পাইছে কনসেপ্টখিনি ধুনিয়াকৈ আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিব পাৰে এতিয়া আহিলে আৰু আপোনালোকৰ টেনচন একদম একো নাই ঠিক আছে তো এতিয়া আপোনালোকে চাব ইয়াৰে পিছৰ প্ৰশ্নটো এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এই প্ৰশ্নটো পাৰ্সেন্টেজৰ পৰাই লোৱা হৈছে ইয়াতে কি কৈছে প্ৰশ্নটো যে কোনো এটা সংখ্যাৰ 20% কমালে সংখ্যাটো 40 হ'ব তো এই 20% মানে কি হয় 20% মানে হৈছে আমাৰ 5/1 মানে কোনো এটা সংখ্যা ধৰি লৈছো যে সংখ্যাটো ইয়াতে 5 হয় তো 5 ৰ 20% মানে কিমান 1 হয় তো 5 ৰ পৰা যদি 20% কমাই দিও তেতিয়াহ'লে কিমান হ'ব 4 হ'ব মানে কোনো এটা সংখ্যা আছিল যেটো সংখ্যা যদি 5 ৰেশিও হয় তেতিয়াহ'লে সেই সংখ্যাটোৰ 20% কমালে কিমান থাকিব 4 ৰেশিও থাকিব তো আমাক ইয়াতে কৈছে যে কোৱেশ্চনটো যে যেতিয়া কমাই দিব 20% তেতিয়া কিমান হ'ব 40 হ'ব আমি কৈছো বলে একদম একেই কথা কোনো টেনশন নাই কাৰণ 4 ৰেশিওটো আমাক দিয়া আছে সো 4 ৰেশিও মানে কিমান হ'ব ইয়াতে 40 হ'ব তো 1 ৰেশিও মানে কিমান হ'ব ইয়াতে বলে 10 হ'ব তো প্ৰাৰম্ভিকৰ যেটো সংখ্যা আছিল মূল সংখ্যা এটো কিমান বলে 5 ৰেশিও তো 1 ৰেশিও মানে যদি 10 হয় তেতিয়াহ'লে 5 ৰেশিও মানে কিমান হ'ব বলে 5 10 গুণ কিমান বলে 5 10 গুণ ইয়াতে আমি কিমান পাম 50 পাম হয়নে নিশ্চয় আপোনালোকে ধুনিয়াকৈ বুজি পাইছে কথাটো ইয়াতে যে আমি ইয়াৰে 5 ৰেশিওৰ ভ্যালুটো কিমান পালো 50 পালো বুজি পাইছে নে ক্লিয়াৰকে অকমান তলত সোমাই আছিল বাৰু আকৌ এবাৰ ধুনিয়াকৈ বুজাই দিছো যে 20% মানে কি হয় 5/1 হয় ঠিক আছে মানে মূল সংখ্যাটো যদি 5 হয় তেতিয়াহ'লে
20% কমাই দিয়া মানে সেকেন্ড সংখ্যাটো কিমান হ'ব পাছতকে 1 কমিব সো সেকেন্ড সংখ্যাটো 4 হৈ যাব আমাক কৈছে যে কমাই দিয়াৰ পিছত 40 হ'ব সংখ্যাটো তো ইয়াতে 4 ৰেশিও মানে 40 হয় তো 1 ৰেশিও মানে কিমান হ'ব 10 হ'ব তো 1 ৰেশিও মানে 10 হোৱাৰ লগে লগে মূল সংখ্যাটো তো 5 ৰেশিও আছিল তো 5 ৰেশিও মানে কিমান হ'ব ইয়াতে 50 হ'ব ঠিক আছে বুজি পাইছে এইবাৰ ধুনিয়াকে সকলোৱে মই আশা কৰিছো ধুনিয়াকে আপোনালোকে বুজি পাইছে তো এইবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে বন্ধুসকল এইবাৰ আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে প্ৰশ্নটোত আমাক কি কৈছে যে মাকৰ বয়স 10 বছৰ আগত কেনেকুৱা আছিল পুতেকৰ বয়সৰ 3 গুণ আছিল আৰু 10 বছৰ পিছত মাকৰ বয়সটো কেনেকুৱা হ'ল পুতেকৰ বয়সৰ 2 গুণ হ'ব বুলি কৈছে গতিকে বৰ্তমাননো মাকৰ বয়স কিমান ঠিক আছে গতিকে এইটো যদি আমি ট্ৰেডিশনাল মতে কৰিব যাও তেতিয়াহলে আমি নিশ্চয়কৈ এইখিনি ঠাইত কৰিব নোৱাৰিম মানে ইয়াতে যিখিনি ঠাই লোৱা হৈছে আৰু আমি কোনো ধৰণৰ ট্ৰেডিশনাল মেথড ইউজ নকৰো আমি ব্যৱহাৰ কৰিম শৰ্ট ট্ৰিক্স আৰু সেই শৰ্ট ট্ৰিক্সৰ জৰিয়তে আমি ধুনিয়াকৈ শিকিম মাত্ৰ কেইটামান সেকেন্ডতে আপোনালোকে উত্তৰ কৰিব পাৰিব তো ইয়াতে চাওক 10 বছৰ আগত ঠিক আছে 10 বছৰ আগত মাকৰ বয়সটো কেনেকুৱা আছিল পুতেকৰ বয়সৰ 3 গুণ আছিল তো ইয়াতে ধৰি লৈছো এটো মাকৰ বয়স আৰু এটো ধৰিছো মই পুতেকৰ বয়স সন তো যেতিয়া 10 বছৰ আগত যদি পুতেকৰ বয়সটো 1 আছিল তেতিয়াহলে মাকৰ বয়সটো কিমান হ'ব 3 গুণ মানে 3 হ'ব ৰেশিও হিচাপে যদি চাও আমি ৰেশিও মেথড ব্যৱহাৰ কৰিম যে 10 বছৰ আগত পুতেকৰ বয়স যদি 1 ৰেশিও আছিল মাকৰ বয়স কিমান হ'ব 3 ৰেশিও আৰু 10 বছৰ পিছত কেনেকুৱা হ'ব 2 গুণ হ'ব বুলি কৈছে মানে পুতেকৰ বয়স যদি 1 হয় মাকৰ বয়সটো কিমান হ'ব তেতিয়া 2 হ'ব মানে ৰেশিও হিচাপে এনেকুৱা হ'ব 2 গুণ হ'ব আগতে 10 বছৰ আগত 3 গুণ আছিল 10 বছৰ পিছত 2 গুণ হ'ব ঠিক আছে গতিকে ইয়াতে আমি ধুনিয়াকৈ কৰি যাম এতিয়া প্ৰথমতে আমি এটা বস্তু মাত্ৰ চাব লাগিব এই 10 বছৰ পিছৰ পৰা 10 বছৰ আগৰ পৰা 10 বছৰ পিছলৈকে সময়ৰ পাৰ্থক্য কিমান হ'ব এতিয়া চাওক বৰ্তমান হৈছে এইখিনি বৰ্তমান দিয়ক আজিৰ দিনটো এইটো বৰ্তমানত চলি আছে তো 10 বছৰ আগত এহেদি আছিল 10 বছৰ পিছত এহেদি আহি পালে মানে এইখিনি বয়স 10 বছৰ আগত আছিল এইখিনি বয়স 10 বছৰ পিছত তো এইখিনিৰ পৰা এইখিনিলৈকে পাৰ্থক্য কিমান হ'ব এইখিনি 10 বছৰ আগৰ পৰা বৰ্তমানলৈকে আহিব লাগিল 10 বছৰ আহিব লাগিল এই বৰ্তমানৰ পৰা আকৌ 10 বছৰ পিছুৱাই ইবাগে যাব লাগিল গতিকে ইয়াৰ পৰা ইয়ালৈকে ডিফাৰেন্স কিমান হ'ব 20 বছৰ হ'ব তো এইখিনি ৰেশিও দুটাৰ মাজৰ যিখিনি ডিফাৰেন্স সেইখিনি কিমান হয় ইয়াতে 20 বছৰ হয় ঠিক আছে বস্তুটো ধুনিয়াকৈ বুজি ল'ব 20 বছৰ হ'ব ইয়াতে পাৰ্থক্য সময়ৰ পাৰ্থক্য আৰু এই সময়ৰ পাৰ্থক্যটো ৰেশিও মেথডত যথেষ্ট গুৰুত্বপূৰ্ণ হয় এতিয়া ইয়াতে আপোনালোকে কি কৰিব লাগে এনেকুৱাকৈ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগে ইয়াতে 3 1 গুণ 3 2 1 গুণ 2 আৰু 3 আৰু 2 ৰ মাজৰ এতিয়া পাৰ্থক্য উলিয়াব লাগে 3 আৰু 2 ৰ পাৰ্থক্য কিমান হ'ব বুলি 1 হ'ব তো ৰেশিও দুটাৰ পাৰ্থক্য আমি কিমান পালো 1 ৰেশিও কেনেকৈ পালো যেনেকৈ বজ্ৰপূৰণ কৰিব লাগে মানে অনুপাত দুটা 3 1 গুণ 3 2 1 গুণ 2 তো 3 আৰু 2 ৰ মাজৰ পাৰ্থক্যটো কিমান হ'ব 1 হ'ব তো 1 ৰেশিও কি হ'ল ৰেশিওৰ পাৰ্থক্য এতিয়া 1 ৰেশিও মানে কিমান বছৰ আমি সেইটো উলিয়াম কেনেকৈ উলিয়াম এই তলৰ ৰেশিওটোৰ আপোনালোকে কি কৰিব লাগে এতিয়া পাৰ্থক্য উলিয়াব লাগে 2 আৰু 1 ৰ মাজৰ পাৰ্থক্য কিমান বলে 2 আৰু 1 ৰ মাজৰ পাৰ্থক্য 1 আৰু সেই 1 টোৰ লগত এই সময়ৰ যিখিনি পাৰ্থক্য আছিল এইখিনি পূৰণ কৰি দিব লাগে 1 20 গুণ কিমান হ'ব বলে 1 20 গুণ 20 তো 1 ৰেশিও মানে আমি কিমান পাই গলো ইয়াতে 20 বছৰ পাই গলো তো 1 ৰেশিও মানে যদি 20 বছৰ হয় তেতিয়া হলে 3 ৰেশিও মানে কিমান হ'ব 60 বছৰ হ'ব ইবাগে এটো কিমান হ'ব 3 ৰেশিও মানে 1 ৰেশিও মানে 20 বছৰ হ'ব বস্তুটো বুজি পাইছে এই বয়সটো কেতিয়া 10 বছৰ আগত মাকৰ বয়স কিমান আছিল 60 বছৰ পুতেকৰ বয়স কিমান আছিল 10 বছৰ আগত 20 বছৰ ঠিক আছে গতিকে ৰেশিওটো এটো 1:3 হৈ যাব বা আমি যদি 10 এতিয়া 20 বছৰ পিছলৈকে গুছি হইটো মানে ডাইৰেক্ট 10 বছৰ পিছত গুছি যাম মানে কি 20 বছৰ ডাঙৰ হৈ যাব এটো 10 বছৰ আগত আছিল মাকৰ বয়স 60 বৰ্তমান মাকৰ বয়স কিমান হ'ব 70 হ'ব আৰু 10 বছৰ পিছলৈকে যদি যায় তেতিয়ালে মাকৰ বয়সটো 80 হ'ব ঠিক একেদৰে পুতেকৰ আছে 10 বছৰ আগতে 20 বছৰ তো বৰ্তমান আহিলে কিমান হ'ব 10 বছৰ ডাঙৰ হৈ 30 হ'ব আৰু যদি গুছি যায় মানে কিমান 10 বছৰ পিছলৈকে তেতিয়ালে 40 হ'ব তো এই 40 টো আৰু 80 ৰ ৰেশিও কিমান হ'ব 40 1 গুণ 40 40 2 গুণ 80 তো 1:2 হৈ যাব তো বৰ্তমান hudiছে ইয়াতে আমাক কাৰ মাকৰ বয়স তো বৰ্তমান মাকৰ বয়স ইয়াতে 70 বছৰ আমি ধুনিয়াকৈ উলিয়াব পাৰিছো তো এনেকুৱা মেথড বিলাক আপোনালোকে ব্যৱহাৰ কৰি কিনে ধুনিয়াকৈ উত্তৰ বিলাক উলিয়াব পাৰিব আৰু খুব ধুনিয়াকৈ আপোনালোকে শিকি থাকক এইবাৰ আপোনালোকে চাওক ইয়াৰে পিছৰ প্ৰশ্নটো 19 নম্বৰ প্ৰশ্নটো আৰু এইটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ৰেশিওৰ পৰা লোৱা হৈছে ইয়াতে যে আমাক কৈছে যে যদি x ৰ 10% আৰু y ৰ 20% যদি সমান হয় তেতিয়া হলে x:y কিমান হ'ব ঠিক আছে মানে x ৰ 10% ৰ ভ্যালু যিমান হ'ব y ৰ 20% ৰ ভ্যালু সেইখিনি হ'ব গতিকে ইয়াতে আমাক সুধিছে যে x:y কিমান হ'ব তো 10% মানে কি হয় 10/1 হয় 5% মানে কি হয় বলে 5/1 হয় এতিয়া x ৰ 10% আৰু y ৰ 5% দুটা কি হ'ব সমান হ'ব ঠিক আছে গতিকে দুটা সমান মানে কেনেকুৱা x ৰ 10% মানে ইয়াতে x বাই আমি কিমান পালো 10
আৰু y ৰ 5% মানে আমি কিমান পালো y/5 পালো হয় নে নহয় তো এতিয়া এই দুয়োটা সাইড কি হৈছে সমান হৈছে গতিকে দুয়োটা সাইড যেহেতু সমান হল আৰু এটো ডাইৰেক্ট যদি আমি x:y ৰেশিও লৈকে টানি আনো তেতিয়ালে কি হ'ব ইয়াতে 10:5 হৈ যাব তো 10:5 মানে কি হ'ব আমাৰ আলটিমেটলি আমি যদি 10:5 টো কি কৰিব পাৰো 2:1 লিখব পাৰো তো 2:1 মানে কি আমি যদি এটো x:y টো যদি আমি এনেকুৱা কি লিখো x:y তেতিয়ালে আমি কি লিখিম ইয়াতে বলি 2:1 লিখিম তো সিম্পল হয় বাৰু आंसर বিলাক হয়নে মানে 2:1 হ'ব ইয়াৰে যেটো ভ্যালু হে ভ্যালুটো ওকে তো এবাৰ আমি আগবাঢ়িছো একেবাৰে শেষৰটো প্ৰশ্নলৈ আৰু এটো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু খুব সুন্দৰভাৱে মই এটো আপোনালোকক ধুনিয়াকৈ বুজাই দি আছো ইয়াতে আপোনালোকে চাব যে কোনো এক নিৰ্দিষ্ট মূলধনৰ বছৰে 6% সুতৰ হাৰত 3 বছৰৰ সৰল সুত 90 টকা হয় মূলধন কিমান তো ইয়াতে আমাক মূলধনটো উলিয়াব দিছে গতিকে আমি সকলোৱে জানো যে সৰল সুতৰ ক্ষেত্ৰত যেটো মূলধন মানে যেটো প্ৰিন্সিপাল হেতু কি হয় প্ৰিন্সিপালটো সদায় মানে যদি আমি তাৰ সিম্পল ইন্টারেস্ট উলিয়াব যাও তেতিয়ালে সিম্পল ইন্টারেস্ট আমি কেনেকৈ উলিয়াব পাৰিম যেটো মূলধন দিয়া থাকিব সেই মূলধনৰ যদি আমি RT% উলিয়াই দিও তেতিয়ালে আমি কিমান পাই যাম সিম্পল ইন্টারেস্ট পাই যাম বস্তুখিনি আপোনালোকৰ সৈতে মই ধুনিয়াকৈ আগতে ডিসকাস কৰিছো ওকে মানে মূলধন যেটো থাকিব মূলধনৰ যদি আমি RT% লও তেতিয়ালে আমি কিমান পাই যাম সিম্পল ইন্টারেস্ট পাই যাম ইয়াতো আমি কোনো ধৰণৰ মানে বেসিক বা ট্ৰেডিশনাল ফৰ্মুলা ব্যৱহাৰ নকৰো মূলধনটো আমি নাজানো সো মূলধনটো আমি p হিচাপে ৰাখিলো ৰ মানে তো সদায় পুৰণি হয় RT মানে কেনেকুৱা r মানে আছে 6% t মানে আছে 3 বছৰ তো 6 3 গুণ কিমান হ'ব ইয়াতে 18% আৰু ইবাগে SI টো আমাক কিমান দিছে 90 দিছে তো p পূৰণ 18% সমান কিমান 90 হয় অৰ্থাৎ p ৰ 18% ৰ ভ্যালু যদি 90 হয় তেতিয়ালে p ৰ ভ্যালু কিমান হ'ব p ৰ 18% মানে কেনেকুৱা p পূৰণ 100/18% মানে তো আমি এনেকৈ লিখিব পাৰো ন 100/18 তাৰ পিছত আমি ইবাগে কিমান পালো ইবাগে আমি পালো 90 ঠিক আছে তো এটা আপোনালোকে চাওক যে ইয়াতে 100 টো কি হৈ আছে হৰণ হৈ আছে হয়নে তো সমান চিহ্নৰ ইবাগে হেলে কি হ'ব পূৰণ হ'ব মানে ইবাগে p 18 গুণ কিমান হ'ব 18p মানে আমি কিমান পালো ইবাগে 90 100 গুণ 9000 ঠিক আছে গটিকে এটা p মানে কিমান হ'ব আমি এই 9000 টুক 18 ৰে হৰণ কৰিলে হৈ গল ধুনিয়াকে কিমান পাম আমি p = 500 পাই যাম ঠিক আছে তো আমি ধুনিয়াকে গম পাই গলো যে ইয়াতে যেটো p বা যেটো ইয়াতে মূলধন এই মূলধনটো আমি কিমান পালো ইয়াতে 500 পাই গলো তো মই আশা কৰিছো যে ধুনিয়াকে আপোনালোকে সকলোৱে বুজি পাইছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ হয় প্ৰশ্নসমূহ আৰু মই আপোনালোকক অকমান আগতে কৈছো যে আজিৰ মানে এই প্ৰশ্নকেইটা বুলিয়ে নহয় এই সিৰিজটোত মই আপোনালোকলৈ যিমান কেইটা প্ৰশ্ন লৈ আহিম আটাইকেইটা প্ৰশ্নই বসা প্ৰশ্ন হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব গতিকে আপোনালোকে ধুনিয়াকে সকলোৱে ভিডিওসমূহ চাব ৰেগুলাৰ আপোনালোকে ভিডিওসমূহ চাবলৈ যত্ন কৰিব বা ৰেগুলাৰ আপোনালোকে চেক কৰিব ভিডিওবিলাক দিছনে দিয়া নাই আপোনালোকে আৰু চেনেলটো সকলে সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে আপোনালোকে হয়তো নটিফিকেশন বিলাক পাই থাকিব গতিকে বন্ধুসকল বহুত বিশেষ বাহিৰা কথা কৈ কিনে আপোনালোকৰ সময় অপচয় মই একদমই নকৰো আপোনালোকে ধুনিয়াকে সকলে প্ৰস্তুতি কৰক আৰু সময় যেহেতু আমাৰ হাতত যথেষ্ট কম গতিকে এই কম সময়খিনিত আপোনালোকে ধুনিয়াকে সকলে প্ৰেক্টিস কৰক আৰু এই টপ যি 100 মই কোৱেশ্চন লৈছো এই টপ 100 ৰ জৰিয়তে মই ম্যাক্সিমাম টপিকে ইয়াতে মানে কভাৰ কৰিবলৈ ট্ৰাই কৰিম আৰু প্ৰতিটো টপিকৰ পৰা আমি এটা হলেও প্ৰশ্ন টাচ কৰিবলৈ যত্ন কৰিম আপোনালোকে তো নিশ্চয় অনুমান এটা কৰিব পাৰিছে যে প্ৰতিদিনৰ প্ৰতিটো ভিডিওতে বেলেগ বেলেগ কনসেপ্টৰ পৰা প্ৰশ্নসমূহ লৈ আছে আজি 10টা প্ৰশ্ন লৈছো তো 10টা টপিকৰ পৰাই লৈছো এনেকুৱা নহয় যে এটা টপিকৰ পৰা 4টা 5টাকে প্ৰশ্ন লৈছো তেনেকুৱা নহয় হয়নে গতিকে মই আশা কৰিছো আপোনালোকে সকলোৱে ভিডিওটো চাই ভাল পাইছে যদি আপোনালোকৰ কৰবাত কিবা নজনাকে বা নুবুজাকে থাকি যায় তেতিয়াহলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব যদি ভাল লাগিছে তেতিয়াহলে ডেফিনেটলি আপোনালোকে আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোৰে মাজলৈ ভিডিওটো শেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটোলে প্ৰথমবাৰ আহিছে বা এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো জ্ঞানজ্যোতি হৈছে জানিব লগা বুজিব লগা আৰু শিকিব লগা ইউটিউব চেনেল গতিকে বন্ধুসকল আজিলে আপোনালোকক সকলোকে এৰিছো লগ পাম পুনৰ অন্য এটা নতুন আৰু জ্ঞানজ্যোতিৰ একদম মজেদাৰ ভিডিওৰ হৈতে তেতিয়াহলে আজিলে জনাইছো বাই বাই জয় আই অসম